আজিৰ এই ভিডিঅ'টিত নিউ এডুকেশ্যনেল ইনিচিয়েটিভছৰ ৰিলেটেড কেইটামান এমচিকিউ তোমালোকৰ বাবে লৈ আহিছোঁ। এই এমচিকিউ কেইটা এডিআৰই ডিএলএড আদিৰ দৰে যিবোৰ কম্পিটিটিভ এক্সাম আছে সকলোৰে বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু কুৱেশ্যন কেইটা সিলেক্ট কৰি অনা হৈছে। গতিকে ইয়াৰ পৰা কুৱেশ্যন পৰীক্ষাত অহাৰ হাইলি চান্স আছে। ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমালোকে শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিবা। চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো কি আছিলে? কুৱেশ্যনটো আছিল যে what is the new pedagogical and curricular structure according to NEP 2020? Question খুদিছে যে NEP 2020 অনুসৰি নতুন শৈক্ষিক আৰু পাঠ্যক্ৰমৰ গাঁথনিটো কি? NEP কি হয়? নিউ এডুকেশ্যন পলিচি 2020 অনুসৰি নতুন শৈক্ষিক আৰু পাঠ্যক্ৰমৰ গাঁথনিটো কি হয় খুদিছে। অপচন নম্বৰ এ আছিল 10+2, অপচন নম্বৰ বি আছিল 5+3+3+4, অপচন চি আছিল 5+4+3+3 আৰু অপচন নম্বৰ ডি আছিল 10+2+3। ইয়াৰ ৰিলেটেড কুৱেশ্যন পৰীক্ষাত আহিবই, গতিকে চাবই লাগিব। ঠিক আছে, নিউ এডুকেশ্যন পলিচি ৰিলেটেড কুৱেশ্যন পৰীক্ষাত অহাৰ বহুত বেছি চান্স আছে, গতিকে চাবই লাগিব। যদি জানা আমাক কমেন্ট সেকশনত আনসাৰটো জনোৱা। NEP 2020 অনুসৰি নতুন শৈক্ষিক আৰু পাঠ্যক্ৰমৰ গাঁথনিটো কি হয়? ইয়াৰ কাৰেক্ট যিটো আনসাৰ এয়া হ'ব অপচন নম্বৰ বি থকাটো। ঠিক আছে, 5+3+3+4. The old 10+2 system is replaced by 5, 3, 3 and 4 stages. ঠিক আছে, এই যে প্ৰথমতে যে আছে 5 টো হৈছে ফাউন্ডেশনাল, নেক্সট 3 টো হৈছে প্ৰিপাৰেটৰি, নেক্সট আছিলে 3 টো হৈছে মিডল আৰু 4 টো হৈছে সেকেন্ডাৰী। অৰ্থাৎ পুৰণি কি আছিল 10+2 ব্যৱস্থা আছিল আৰু সেই ব্যৱস্থাৰ ঠাইত এতিয়া 5 বছৰীয়া মৌলিক আৰু 3 বছৰীয়া প্ৰস্তুতিমূলক, 3 বছৰীয়া মধ্যমীয়া আৰু 4 বছৰীয়া মাধ্যমিক স্তৰ থাকিব। গতিকে মনত ৰাখিবা 5+3+3+4 এইটো বহুত বেছি ইম্পৰ্টেন্ট হয়। আৰু ইয়াৰ ওপৰত যদি এইখিনি বুজিব কিয় প্ৰবলেম হৈছে, ঠিক আছে, ইয়াৰ ওপৰত মই ডিটেইলছৰ এটা ভিডিঅ' আপলোড কৰিছিলো, সেই ভিডিঅ'টো তোমালোকে চাই ল'বলৈ নাপাহৰিবা। NEP 2020 ৰিলেটেড যিমানবোৰ কুৱেশ্যন হ'ব পাৰে তাত মই তোমালোকক দি দিছো। ঠিক আছে, নেক্সট চাবা কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটো কি আছিল চোৱাচোন। কুৱেশ্যনটো আছিল what is the full form of ECCE? অৰ্থাৎ ECCE ৰ ফুল ফৰ্মটো অৰ্থাৎ সম্পূৰ্ণ নামটো কি হয় সুধিছে। অপচন বিলাক তোমালোকে চোৱাচোন। অপচন নম্বৰ এ আছিলে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, অপচন নম্বৰ বি আছিলে এলিমেণ্টাৰী চাইল্ড কেয়াৰ এডুকেশ্যন, অপচন নম্বৰ সি আছিলে আৰ্লি চাইল্ড চেণ্টাৰ এডুকেশ্যন আৰু অপচন নম্বৰ ডি দিছিলে এডুকেশ্যন ফৰ চাইল্ডহুড কেয়াৰ। এতিয়া অপচনসমূহৰ ভিতৰত কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা। কুৱেশ্যন কি সুধিছিলে চোৱা, মই এবাৰ ৰিপিট কৰি কৈছো যে what is the full form of ECCE? ECCE ৰ সম্পূৰ্ণ নামটো ফুল ফৰ্মটো কি হয়? কাৰেক্ট আনসাৰ অপচন নম্বৰ এ টো হ'ব আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। ঠিক আছে, ECCE ৰ ফুল ফৰ্ম হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। এইটো বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যন হয়। চোৱা, ECCE focuses on the holistic development of children from birth to 8 years. ঠিক আছে, অৰ্থাৎ ECCE জন্মৰ পৰা 8 বছৰ বয়সলৈকে শিশুৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। ECCE ৰ ফুল ফৰ্মটো মনত ৰাখিবা আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। নেক্সট কুৱেশ্যনটো চোৱা এতিয়া কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটো কি আছিলে? কুৱেশ্যনটো আছিল যে when was the নিপুণ ভাৰত মিছন লঞ্চ? অৰ্থাৎ নিপুণ ভাৰত অভিযান কেতিয়া আৰম্ভ কৰা হৈছিল সুধিছে। নিপুণ ভাৰত অভিযান কেতিয়া আৰম্ভ কৰা হৈছিল? অপচন বিলাক চোৱা। অপচন এ আছিলে 5 জুলাই 2021, অপচন নম্বৰ বি আছিলে 15 আগষ্ট 2020, অপচন সি আছিলে 2 অক্টোবৰ 2021 আৰু অপচন নম্বৰ ডি আছিলে 1 জানুৱাৰী 2022। কমেন্ট কৰা কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। নিপুণ ভাৰত অভিযান কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল? ইম্পৰ্টেন্ট কুৱেশ্যন হয়, গোটেই কেইটা পৰীক্ষাত আহাৰ বহুত বেছি চান্স আছে। কমেন্ট কৰাচোন। আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো তোমালোকে লাইক কৰি দিবলৈ নাপাহৰিবা। ঠিক আছে, লগতে তলত তোমালোকে কমেন্ট সেকশন পাবা। ঠিক আছে, কমেন্ট সেকশনত তোমালোকে আন কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে বা ভিডিঅ'টো চাই কেনে পালা সেয়া আমাক জনাবলৈ নাপাহৰিবা। চোৱা, ইয়াৰে যিটো কাৰেক্ট আনসাৰ নিপুণ ভাৰত অভিযান কেতিয়া আৰম্ভ হৈছিল, কাৰেক্ট আনসাৰ অপচন নম্বৰ এ টো হ'ব 5 জুলাই 2021, অৰ্থাৎ 2021 চনৰ জুলাই মাহৰ 5 তাৰিখে এই যিটো অভিযান আছিল নিপুণ ভাৰত অভিযান এইটো আৰম্ভ কৰা হৈছিল। It was launched to achieve foundational literacy and numeracy. ই বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা গণনা নিশ্চিত কৰিবলৈ আৰম্ভ কৰা হৈছিল। ঠিক আছে, এই যিটো অভিযান এই অভিযানটো কিহৰ কাৰণে আৰম্ভ কৰা হৈছিল? বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা গণনা নিশ্চিত কৰিবলৈ আৰম্ভ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 4 টো চোৱাচোন। কুৱেশ্যনটো আছিল যে according to NEP 2020 from which class does the preparatory stage begin? অৰ্থাৎ NEP 2020 অনুসৰি প্ৰস্তুতিমূলক স্তৰ কোনটো শ্ৰেণীৰ পৰা আৰম্ভ হয়?
অপশন চোৱা এ আছিলে ক্লাছ 1 অপশন বি ক্লাছ 3 অপশন সি ক্লাছ 6 আৰু অপশন নম্বৰ ডি আছিলে ক্লাছ 9 বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় যদি জানা তোমালোকে কমেন্ট সেকশনত জনাওচোন ইয়াৰে যেটো এনইপি 2020 যেটো ডিটেইলছৰ ভিডিও আপলোড কৰিছিলো সেই ভিডিওটো যে সকলে চাইছা তোমালোকে নিশ্চয় জানিবা যদি কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা কি হ'ব আনসাৰ এনইপি 2022 অনুসৰি প্ৰস্তুতিমূলক স্তৰ কোনটো শ্ৰেণীৰ পৰা আৰম্ভ হয় কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ বি থকাটো ক্লাছ 3 ৰ পৰা আৰম্ভ হয় প্ৰস্তুতিমূলক স্তৰ ঠিক আছে ক্লাसेस 3 to 5 are included in the preparatory stage অৰ্থাৎ তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈকে এইখিনি কি বুলি কোৱা হয় প্ৰস্তুতিমূলক স্তৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চন নম্বৰ 5 টু কোৱেশ্চনটো আছিল যে what is the main objective of PM3 schools অৰ্থাৎ PM3 বিদ্যালয় যিবিলাক আছে বিদ্যালয়ৰ মূল উদ্দেশ্যটো কি হয় PM3 বিদ্যালয়ৰ মূল উদ্দেশ্য কি অপশন চোৱা এ আছিলে ইমপ্ৰুভিং স্কুল এণ্ড স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ স্কুলৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছে এটো ইমপ্ৰুভ কৰা অপশন নম্বৰ বি আছিলে প্ৰভাইডিং স্কলাৰশিপ ষ্টুডেন্ট সকলক স্কলাৰশিপ প্ৰভাইড কৰা অপশন নম্বৰ সি আছিলে ৰিক্ৰুটিং টিচাৰ সকলক ৰিক্ৰুট কৰা আৰু অপশন নম্বৰ ডি আছিলে কণ্ডাক্টিং অনলাইন ক্লাছ কণ্ডাক্ট কৰা গতিকে PM3 বিদ্যালয়ৰ মূল উদ্দেশ্য কি PM3 বিদ্যালয়ৰ মূল উদ্দেশ্য হৈছে অপশন নম্বৰ এ কাৰেক্ট আনসাৰ হ'ব ইমপ্ৰুভিং স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ স্কুলৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ এটো ইমপ্ৰুভ কৰা ইয়াৰ মূল উদ্দেশ্য PM3 aims to modernize selected schools across India অৰ্থাৎ PM3 লক্ষ্য হৈছে দেশজুৰি কিছুমান সকলোতে একেলগে কৰা সম্ভৱ নহয় গতিকে কিছুমান নিৰ্বাচিত বিদ্যালয়ক আধুনিকীকৰণ কৰাই হৈছে ইয়াৰ মূল উদ্দেশ্য বা ইয়াৰ মূল লক্ষ্য ঠিক আছে The next question to swa. Question to ki asile soasun. Question to asil je by the end of which grade should children achieve FLN under Nipun Bharat. অৰ্থাৎ নিপুণ ভাৰত অনুসৰি কোন শ্ৰেণীৰ শেষলৈকে FLN অৰ্জন কৰিব লাগিব অপচন চোৱা এ আছিলে গ্ৰেড 2 অপচন নম্বৰ বি আছিলে গ্ৰেড 3 অপচন নম্বৰ সি আছিলে গ্ৰেড 5 আৰু অপচন নম্বৰ ডি আছিলে গ্ৰেড 8 আমাক কি দিছিল by the end of which grade should children achieve FLN under নিপুণ ভাৰত যদি জানা আমাক কমেন্ট সেকশনত জনাওচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ নিপুণ ভাৰত অনুসৰি কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীৰ শেষলৈকে FLN অৰ্জন কৰিব লাগিব কারেক্ট আনসারটো হৈছে অপশন নাম্বার বি থকাটো গ্রেড 3 ঠিক আছে গ্রেড 3 দা মিশন টার্গেটস FLN অ্যাচিভমেন্ট বাই দা এন্ড অফ গ্রেড 3 অর্থাৎ তৃতীয় শ্ৰেণীৰ শেষলৈকে বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা গণনাৰ দক্ষতা লাভ কৰাৰ লক্ষ্যটো স্থিৰ কৰি লোৱা হৈছে ঠিক আছে যাতে ষ্টুডেন্টখিনিয়ে ক্লাস 3 ৰ শেষলৈকে যিখিনি বুনিয়াদী সাক্ষৰতা আৰু যিখিনি সংখ্যা গণনা অৰ্থাৎ সংখ্যা জ্ঞান এইখিনি দক্ষতা লাভ কৰিব পাৰে ইয়াৰ বাবে এই FLN অৰ্জন কৰিব লাগিব ঠিক আছে ক্লাস 3 লগে অৰ্থাৎ এটো কি কৰা হৈছে এটা লক্ষ্য কৰি লোৱা হৈছে যাতে ষ্টুডেন্টখিনিৰ পিছত কোনো ধৰণৰ প্ৰবলেম নহয় নেক্সট কোৱেশ্চনটো চাবা এতিয়া কোৱেশ্চন নম্বৰ 7 কোৱেশ্চনটো আছিল PM পোষণ স্কিম was formerly known as অৰ্থাৎ PM পোষণ আঁচনিখন আগতে কি নামেৰে জনাজাত আছিল তো PM পোষণ এটো নতুনকৈ নাম দিয়া হৈছে মানে এই যে আঁচনি PM পোষণ আঁচনি এখনৰ আগতে কি নাম দিয়া হৈছিল আমাক সুধিছে অপচন বিলাক চোৱাচোন অপচন এ আছিল সৰ্বশিক্ষা অভিযান অপশন নম্বৰ বি আছিল মিড ডে মিল স্কিম অপশন সি সাক্ষৰ ভাৰত অপশন নম্বৰ ডি আছিল বেটি বচাও বেটি পঢ়াও ঠিক আছে এটো নিশ্চয় জানাই যদি কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা কোৱেশ্চনটো আৰু ৰিপিট কৰি কৈছো যে PM পোষণ স্কিম was formerly known as PM পোষণ আঁচনিখন ইয়াৰ আগতে কি নামেৰে জনা আছিল এই আঁচনিখনৰ আগতে কি নামেৰে জনা আছিল মিড ডে মিল স্কিম নামেৰে জনা আছিল ঠিক আছে মিড ডে মিল স্কিম The midday meal scheme was renamed as PM পোষণ অৰ্থাৎ মধ্যাহ্ন ভোজন যিখন আঁচনি আছিল এই আঁচনিখনকে PM পোষণ নামেৰে পুনৰ নামকৰণ কৰা হৈছে গতিকে এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে কিন্তু এইটো কোৱেশ্চন অহাৰ পৰীক্ষাত বহুত চান্স নাই বহুত বেছি চান্স কম আছে কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ প্ৰায় পৰীক্ষা নিদিয়ে ঠিক আছে ৰিনেম কৰাটোৰ কোৱেশ্চন প্ৰায় পৰীক্ষা নিদিয়ে নেক্সট আবা কোৱেশ্চন নম্বৰ 8 টু Question to guess is according to NEP 2020, vocational education will begin from. অর্থাৎ NEP 2020 অনুসৰি বৃত্তিমূলক শিক্ষা কোন শ্ৰেণীৰ পৰা আৰম্ভ হ'ব অপচনছ এ আছিল ক্লাস 5 অপশন নম্বৰ বি ক্লাস 6 অপশন সি ক্লাস 8 আৰু অপশন নম্বৰ ডি আছিল ক্লাস 10 দেখুন তো অপশন কাৰেক্ট হ'ব কোৱেশ্চন আমাৰ কি কৰিছে চোৱা আমাক কৰিছিল যে NEP 2021 অনুসৰি বা 2020 অনুসৰি বৃত্তিমূলক শিক্ষা কোন শ্ৰেণীৰ পৰা আৰম্ভ হ'ব কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ বি থকাটো NEP
2020 অনুসৰি বৃত্তিমূলক শিক্ষা ক্লাছ 6 ৰ পৰা আৰম্ভ হ'ব ভোকেশনাল এডুকেশ্যন এণ্ড ইন্টাৰ্নশিপ উইল ষ্টাৰ্ট ফ্ৰম ক্লাছ 6 ষষ্ঠ শ্ৰেণীৰ পৰা বৃত্তিমূলক শিক্ষা আৰু ইন্টাৰ্নশিপ কি হ'ব আৰম্ভ হ'ব নেক্সট চাবা কোৱেশ্চন নম্বৰ 9 টো কোৱেশ্চনটো কি দিছিলে চোৱাচোন কোৱেশ্চনটো দিছিল যে what type of education is recommended for divyang students in NEP 2020 অৰ্থাৎ NEP 2020 এ দিব্যাংগ যিসকল শিক্ষাৰ্থী আছে শিক্ষাৰ্থীৰ বাবে কেনে ধৰণৰ শিক্ষাৰ পৰামৰ্শ দিছে আমাক খুদিছে অপচন চোৱা এ আছিলে সেপাৰেট স্কুল অপচন নম্বৰ বি আছিলে ইনক্লুসিভ এডুকেশ্যন অপচন সি আছিলে হোম স্কুলিং অনলি অপচন নম্বৰ ডি আছিলে স্পেশাল ইনষ্টিটিউশনস অনলি কোনটো অপচন কাৰেক্ট হ'ব কমেন্ট কৰাচোন এতিয়া এই অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব আৰু এবাৰ ৰিপিট কৰি কৈছো what type of education is recommended for divyang student in NEP 2020 অৰ্থাৎ NEP 2020 এ দিব্যাংগ যিসকল শিক্ষাৰ্থী আছে শিক্ষাৰ্থীৰ বাবে কেনে ধৰণৰ শিক্ষাৰ পৰামৰ্শ দিছে কোৱেশ্চনটিৰ কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ বি টকাটো ইনক্লুসিভ এডুকেশ্যনৰ পৰামৰ্শ দিছে ঠিক আছে অৰ্থাৎ নিউ এডুকেশ্যন পলিচি 2020 এ যিসকল দিব্যাংগ শিক্ষাৰ্থী আছে দিব্যাংগ শিক্ষাৰ্থীসকলৰ বাবে ইনক্লুসিভ এডুকেশ্যনৰ পৰামৰ্শ দিছে NEP 2020 supports equal and inclusive education for all children অৰ্থাৎ নিউ এডুকেশ্যন পলিচি 2020 এ সকলো শিশুৰ বাবে সমান আৰু অন্তৰ্ভুক্তিমূলক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে ঠিক আছে যাতে কোনো শিশুৱে আন দৃষ্টিৰে চোৱা নহয় বা কোনো শিশুৱে যাতে পঢ়াৰ ক্ষেত্ৰত পিছ পৰি নাযায় ইয়াৰ বাবে NEP 2020 এ সকলো শিক্ষাৰ্থীৰ ওপৰত বা সকলো শিশুৰ ওপৰত সমান অধিকাৰ দিছে Question number 10 to কি আছিল চোৱাচোন question to আছিল যে what is the age group of foundational stage অৰ্থাৎ মৌলিক স্তৰৰ বয়স সীমা কিমান হয় খুদিছে অপচন বিলাক তোমালোকে চোৱা অপচন নম্বৰ A আছিল 3 to 6 years অপচন B 5 to 10 years অপচন C 3 to 8 years অপচন নম্বৰ D আছিল 6 to 14 years ওদিকে কোনটো অপচন গাইড হ'ব কমেন্ট সেকশনত জনোৱাচোন আমাক খুদিছে মৌলিক স্তৰৰ বয়স সীমা কিমান হয় what is the age group of the foundational stage Correct answer হ'ব option number C থকাটো 3 পৰা 8 বছৰলৈকে ঠিক আছে 3 to 8 years it includes 3 years of preschool and classes 1 and 2 অৰ্থাৎ ইয়াত 3 বছৰৰ প্ৰাক-প্ৰাথমিক শিক্ষা আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণী অন্তৰ্ভুক্ত নেক্সট আবা question number 11 টো questionটো আছিল যে Diksha portal is related to অৰ্থাৎ Diksha যেটো পৰ্টেল আছে হয়নে সেই পৰ্টেলটো কিহৰ সৈতে জড়িত আমাক খুদিছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ যদি চোৱা এডিআৰ কোৱেশ্চন পেপাৰটো এই কোৱেশ্চনটো অহা দেখিবলৈ পোৱা গৈছিল ডিএলএড ৰ কোৱেশ্চন পেপাৰটো এই কোৱেশ্চনটো অহা দেখিবলৈ পোৱা গৈছিল তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰবোৰ চাই লবা অপচন এ আছিল এগ্ৰিকালচাৰ বি আছিল ডিজিটেল এডুকেশ্যন সি আছিল স্পোৰ্টছ আৰু অপচন নম্বৰ ডি আছিল ওয়াটাৰ সাপ্লাই কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি আমাক জনোৱা আমাক কি সুধিছিলে Diksha যেটো পৰ্টেল আছে পৰ্টেলটো কিহৰ সৈতে জড়িত হেয়া আমাক খুদিছে Diksha পৰ্টেলটো কিহৰ সৈতে জড়িত Diksha যেটো পৰ্টেল আছে এই পৰ্টেলটো ডিজিটেল এডুকেশ্যনৰ সৈতে ৰিলেটেড হয় আৰু ডিজিটেল এডুকেশ্যনৰ সৈতে জড়িত Diksha provides digital learning resources for teachers and students অৰ্থাৎ Diksha শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে ডিজিটেল শিক্ষণ সামগ্ৰী প্ৰদান কৰে এতিয়া নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চন নম্বৰ 12 কোৱেশ্চনটো আছিল what is the name of the new report card proposed in NEP 2020 অৰ্থাৎ কি হৈছে NEP 2020 অনুসৰি নতুন ৰিপোৰ্ট কাৰ্ডখনৰ নাম কি হয় অপচন এ আছিল প্ৰকাশ পৰখ অপচন বি আছিল সফল অপচন নম্বৰ সি আছিল হোলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড অপচন নম্বৰ ডি আছিল প্ৰগতি গতিকে আমাক কৈছিল নিউ এডুকেশ্যন পলিচি 2020 অনুসৰি নতুন ৰিপোৰ্ট কাৰ্ডখনৰ নাম কি হয় কাৰেক্ট যেটো আনসাৰ হেয়া হ'ব অপচন নম্বৰ সি থকাটো হোলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড সো It is based on a 360 degree assessment system অৰ্থাৎ কি হয় 360 degree মূল্যায়ন ব্যৱস্থাৰ ওপৰত আধাৰিত হয় গতিকে এই কোৱেশ্চন ইম্পৰ্টেন্ট হয় আৰু এবাৰ কৈ দিছো চাবা what is the name of the new report card proposed in NEP 2020 NEP 2020 অনুসৰি নতুন ৰিপোৰ্ট কাৰ্ডখনৰ নাম কি হয় এখন হৈছে হোলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চন নম্বৰ 13 টো কোৱেশ্চনটো আছিল যে what is the full form of GER GER ৰ সম্পূৰ্ণ নামটো কি হয় সুধিছে অপচন বিলাক চোৱা অপচন নম্বৰ এ আছিল জেনাৰেল এডুকেশ্যন ৰেশিও অপচন নম্বৰ বি আছিল গ্ৰছ এনৰোলমেন্ট ৰেশিও অপচন সি আছিল গ্লোবাল এডুকেশ্যন ৰিফৰ্ম আৰু অপচন নম্বৰ ডি আছিল গ্ৰেড এডুকেশ্যন ৰেংকিং কোনটো অপচন কাৰেক্ট হ'ব আমাক জনোৱাচোন কমেন্ট কৰি GER ৰ সম্পূৰ্ণ নামটো কি হয় সুধিছে what is the full form of GER কমেন্ট কৰা GER ৰ সম্পূৰ্ণ নামটো কি হয় এনেকুৱা ধৰণৰ কোৱেশ্চনে পৰীক্ষা বিলাকত আহি থাকে গতিকে বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে এইখিনি যদি পাৰা নোট কৰি লবা
GER ৰ যেটো সম্পূৰ্ণ নাম হেয়া হৈছে গ্ৰছ এনৰোলমেন্ট ৰেশিও চোৱা NEP aims to increase GER in higher education to 50% by 2035 অৰ্থাৎ NEP 2035 নৰ ভিতৰত উচ্চ শিক্ষাত GER 50% লৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰিছে অৰ্থাৎ গ্ৰছ এনৰোলমেন্ট ৰেটিওটো কিমান শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে 50% লৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে কোৱেশ্চন নম্বৰ 14 চাবা এতিয়া কোৱেশ্চনটো আছিল যে what does পৰখ deal with ঠিক আছে আৰু PARAKH এইটো কিহৰ সৈতে জড়িত কৰিছে PARAKH কিহৰ সৈতে জড়িত অপচন সো এ আছিল ট্ৰি প্লান্টেশন অপচন নম্বৰ বি আছিল অ্যাসেসমেন্ট স্ট্যান্ডার্ডস অপচন সি স্পোর্টস ট্ৰেইনিং আৰু অপচন নম্বৰ ডি আছিল স্পেস ৰিসাৰ্চ কোনটো অপচন গাইড হ'ব কমেন্ট সেকশনত জনোৱা what does পৰখ deal with অৰ্থাৎ PARAKH কিহৰ সৈতে ডিল কৰে সুধিছে কিহৰ সৈতে জড়িত হয় সুধিছে কারেক্ট যেটো आंसर হেয়া হ'ব অপচন নম্বৰ বি থকাটো অ্যাসেসমেন্ট স্ট্যান্ডার্ডস ঠিক আছে তে পৰ ইজ এ ন্যাশনাল অ্যাসেসমেন্ট ৰেগুলেটৰ অৰ্থাৎ PARAKH হৈছে এক ৰাষ্ট্ৰীয় মূল্যায়ন সংস্থা নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চন নম্বৰ 15 কোৱেশ্চনটো আছিল যে অংগনবাড়ী সেন্টাৰস আৰ লিংকড উইথ হুইচ এডুকেশনাল স্টেজ অংগনবাড়ী যিবোৰ কেন্দ্ৰ আছে কেন্দ্ৰসমূহ কোনটো শিক্ষা স্তৰৰ সৈতে জড়িত অংগনবাড়ী কেন্দ্ৰসমূহ কোনটো শিক্ষা স্তৰৰ সৈতে জড়িত সুধিছে অপচন এ আছিল সেকেন্ডাৰী স্টেজ অপচন বি ফাউন্ডেশনাল স্টেজ অপচন সি মিডল স্টেজ অপচন নম্বৰ ডি আছিল প্ৰিপাৰেটৰি স্টেজ যেটো সুধিছে যে অংগনবাড়ী সেন্টাৰস আৰ লিংকড উইথ হুইচ এডুকেশনাল স্টেজ এটা অংগনবাড়ীত কোনে পঢ়ে যিসকল সৰু সৰু ল'ৰা ছোৱালী আছে হয়নে তাতে তেওঁলোকৰ বা সিহঁতৰ কি হয় পঢ়াৰ প্ৰতি যাতে মন বহে ঠিক আছে ইয়াৰ কাৰণে কি কৰে অংগনবাড়ীত নাম লগাই দিয়ে বা তেওঁলোকে যাতে খেলা ধূলাৰ ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰে অৰ্থাৎ অংগনবাড়ীত বহুতো বস্তু শিকোৱা হয় ঠিক আছে গতিকে কোনটো ষ্টেজত হ'ব সুধিছে অংগনবাড়ী কেন্দ্ৰসমূহ কোন শিক্ষা স্তৰৰ সৈতে জড়িত কাৰেক্ট যেটো आंसर হেয়া হ'ব অপচন